খুব ভাল লাগিছে। আমাৰ এইটো ভিতৰুৱা অঞ্চল, গাঁৱৰ ল'ৰা ছোৱালী ইয়াত মানে শিক্ষা গ্ৰহণ কৰি আছে। তো আন্তঃগাঁথনিও খুব ইমান ভালো নহয়, তথাপিও অলপ ভাল বুলি আমি ক'ব লাগিব। এনেকৈ চলি আছে। আৰু আমাৰ ভাৰত চৰকাৰৰ পৰা পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ তৰফৰ পৰা তেওঁলোকে ONGC লিখি দিছে। ONGC CSR যিটো ফাণ্ড থাকে, এই CSR ফাণ্ডৰ পৰাই ইয়াৰ এটা মানে ডিজিটেল ক্লাছৰুম, যিটো কয় আমি স্মাৰ্ট ক্লাছ বুলি কোৱা হয়, ইয়াৰ ব্যৱস্থা আমি আজি মুকলি কৰিছোঁ। খুব ভাল লাগিছে। ল'ৰা ছোৱালীবিলাক আজিৰ তাৰিখত যিটো নতুন নতুন এটা প্ৰচেছ আহি আছে, আজি মানে কম্পিউটাৰৰ এটা ব্যৱস্থা আহি আছে, AI-ৰ যুগ আহি আছে। তো গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকো স্মাৰ্ট ক্লাছৰ দ্বাৰাই তেওঁলোকক ভালকৈ যাতে আমি শিক্ষা গ্ৰহণ কৰিব পাৰি, ইয়াৰ ব্যৱস্থাটো কৰা হৈছে। ৰাইজৰ লগত কথা বাৰ্তা পাতিলে খুব ভাল লাগিলে। সকলোৰে চব মানে কথা পাতি পেলাই মোৰ ভাল লাগিলে। প্ৰধান শিক্ষক আছে, অঞ্চলৰ ইয়াত অভিভাৱকসকল ইয়াত উপস্থিত আছে। আচলতে কি হয়, ৰাজ্যসভাটো হ'ল মানে চবতে নাপায়, আমাৰ গোটেই অসমতে 7জনহে আছে। গতিকে মই ইফালৰ মানুহ হোৱাৰ কাৰণে আপোনালোকে লগ পোৱাৰ এটা সুযোগ পালে, হয় না নহয়? তো MLA-টো লোকেল এৰিয়া এটা থাকেই, MP এটা লোকেল এৰিয়া এটা থাকেই, কিন্তু ৰাজ্যসভাৰ সাংসদটো হ'ল গোটেই অসমৰে সমষ্টি হয়। গতিকে মই আমাৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অঞ্চলৰ কাৰণে সুবিধা পাইছোঁ। গতিকে প্ৰত্যেকটা অঞ্চলৰ চোৱা চিতা মোৰ দায়িত্ব আছে। গতিকে মই আজি এইফালে আমাৰ মানে ওচৰা ওচৰি যিখিনি নেইবাৰিং যিবিলাক জিলা আছে, ইফালে বাক্সা আছে, ইফালে বজালি আছে, গতিকে চবতে আৰু অসমৰ যিমান জিলা আছে গোটেই অসমখনে মোৰ সমষ্টি হয়। গতিকে মই চবতে যাব পাৰোঁ, সেইকাৰণে ইয়াত আহিছোঁ, ভাল লাগিলে। গতিকে মই ভাবোঁ আমাৰ মানে MP MLA যিয়ে নহওক, প্ৰত্যেকজনে গাঁৱত যাব লাগে, স্কুলবিলাকত ভিজিট কৰিব লাগে, কথাখিনি বুজি ল'ব লাগিব আৰু উন্নয়ন কামটো কৰিবই লাগিব। সেইখিনি কাম কৰাটো যথেষ্ট সমস্যা আছে, এইটো আমি অৱগত। আৰু সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰেও যথেষ্ট পদক্ষেপ লৈছে। আজি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। চাওকচোন, আমাৰ দিনত না ৰাস্তা ভাল, না বিল্ডিং ভাল, না শিক্ষক আছে, না কিতাপ আছে, এনেকৈ অৱস্থা আছে। কিন্তু আজিৰ তাৰিখত চৰকাৰৰ পৰা আমি কি পোৱা নাই? মিড ডে মিল দিয়াৰ ব্যৱস্থা কৰা হৈছে, চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে, ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰা হৈছে, কিতাপ কিনিব নালাগে, গোটেই বস্তু চৰকাৰৰ তৰফৰ পৰা যোগান কৰা হৈছে। অকল আমাৰ দায়িত্ব হ'ব অভিভাৱকসকলে চব একেলগে লগ লাগি পেলাই এটা ভাল সুন্দৰ এটা এনভাইৰনমেণ্ট আমি বনাই ল'ব লাগিব। পঢ়া শুনা ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি সকলোৱে লগ লাগি পেলাই যত্ন ল'ব লাগিব। সেইখিনি দায়িত্ব আমি সকলোৱে ল'ব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ অভাৱ আছে, সেইটো আমি পূৰণ কৰা হ'ব। এইটো পৰ্যায়ক্ৰমে কৰি আছে। আজি টেট পৰীক্ষা দি পেলাই গুণগত শিক্ষক যাতে আমি দিব পাৰোঁ, ইয়াৰ ব্যৱস্থা চৰকাৰে কৰি আছে। এটা ডাঙৰ এটা বৃহৎ এটা ডিপাৰ্টমেণ্ট হয় এইটো। গতিকে ডিপাৰ্টমেণ্ট, শিক্ষক সমাজ আৰু আমাৰ অভিভাৱক সমাজ, ছাত্ৰ ছাত্ৰী চব মিলাই পেলাই এলাইনমেণ্ট কৰি পেলাই কামটো কৰিব লগা হয়। এটা বৃহৎ এটা ডিপাৰ্টমেণ্ট হয়। গতিকে একেবাৰে নহ'ব, আগতকৈ কিন্তু এইবাৰ বহুত উন্নতি হৈ গ'ল। আছে যথেষ্ট অসুবিধা আছে, পাঠ্যক্ৰমত, কিতাপ দিয়াৰ ক্ষেত্ৰত, স্কুল বিল্ডিঙত, ইনফ্ৰাষ্ট্ৰাকচাৰ, শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত এতিয়াও ক'ৰবাত এজন টিচাৰ দি চলি আছে, ক'ৰবাত দুজন টিচাৰ দি চলি আছে। এইখন স্কুলটো চাওক, এইখন স্কুলটো হ'ল 3জন শিক্ষক আছে, কিন্তু ইয়াৰ ক্লাছটো 3টা, ছাবজেক্টটোতো বহুত আছে। ক'ব গ'লে আপুনি নোৱাৰে, প্ৰেক্টিকেলি ক'ব গ'লে নোৱাৰে। বাস্তৱটো বাস্তৱ, এইটো বাস্তৱটো মই ক'বই লাগিব। কিন্তু সেই বুলি আমি এৰি থ'ব নালাগে, সদায় আমাৰ প্ৰচেষ্টা থাকিব লাগিব। 3জন শিক্ষক আছে, 3জন শিক্ষক এতিয়া আমি কেনেকৈ মিলাই পেলাই ল'ৰা ছোৱালী যাতে ক্ষতি নহয়, ইয়াৰ কাৰণে 3জন শিক্ষকে আজি কষ্ট কৰি পেলাই পঢ়াই আছে। এই এনভাইৰনমেণ্টটো লাগে, পৰ্যায়ক্ৰমে হৈ যাব। এতিয়া ধৰি লওক স্কুল য'ত নাই তাত শিক্ষক য'ত নাই শিক্ষক দিয়াৰ কাৰণে ব্যৱস্থা চলি আছে। এনেকৈ প্ৰক্ৰিয়াটো লৈ যাব লাগে।